জয় মা লক্ষ্মী নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো মাতৃৰ লক্ষ্মীক বন্ধুসকল ধন সম্পত্তিৰ দেৱী বুলি কোৱা হয় শাস্ত্ৰমতে লক্ষ্মী দেৱীৰ কৃপাত মানুহে ধন সম্পত্তি আৰু খাদ্য লাভ কৰে হে আমি লক্ষ্মী দেৱীৰ আশীৰ্বাদ সদায় আমাৰ ওপৰত থকাটো আমি সকলোৱে কামনা কৰোঁ এনে পৰিস্থিতিত ইচ্ছা কৰিলে ৰাতিপুৱা সাৰ পোৱাৰ পিছত কিছু ব্যৱস্থা গ্ৰহণ কৰি লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰি বন্ধুসকল সেইবোৰ কৰিলে বিশেষকৈ ৰাতিপুৱাৰ সময়খিনিত আপোনালোকে এনে ধৰণৰ কামখিনি কৰিব পাৰিলে ঘৰখনত সুখ আৰু শান্তিৰ সমৃদ্ধি আহে বুলি বিশ্বাস কৰা হয় ইয়াৰ লগতে ঘৰৰ পৰিৱেশ ইতিবাচক হৈ থাকে বুলি বিশ্বাস কৰা হয় ইয়াৰ লগতে আপোনালোকৰ ঘৰৰ পৰিৱেশ আপোনালোকৰ সুন্দৰভাৱে পৰিচালনাৰ হৈ থাকে বুলি বিশ্বাস কৰা হয় জ্যোতিষ শাস্ত্ৰ অনুযায়ী বন্ধুসকল ৰাতিপুৱা কোনবোৰ শুভ ব্যৱস্থা গ্ৰহণ কৰিব জানি লওঁ হওক বা কি কাম কৰি বা কি পদ্ধতিৰে আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি কঢ়িয়াই আনিব পাৰিব আপোনালোকৰ ওপৰত মা লক্ষ্মী সদায় কৃপা দৃষ্টি কৰিব এনে কিছুমান কাম আপোনালোকে ৰাতিপুৱাৰ সময়খিনিত সকলোৱে কৰিবলৈ একেবাৰে নাপাহৰিব প্ৰথম যিটো কাম হৈছে বন্ধুসকল নিজৰ ঘৰখনত যদি আপোনালোকে তুলসী গছ এজোপা ৰোপণ কৰি আপোনালোকে যদি ৰাতিপুৱা গা ধুই যদি আপোনালোকৰ আছে অলৰেডি বা আপোনালোকৰ আগৰ পৰাই যদি আছে তুলসী গছ তেনেহলে ৰাতিপুৱা গা ধুই স্নান কৰি অৰ্থাৎ আপোনালোকে পানী আগবঢ়াওক জল আগবঢ়াওক বুলি কৈছে সেই তুলসী গছৰ গুৰিত বন্ধুসকল আপোনালোকে নিশ্চয়কৈ এই কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব তুলসী গুৰিত আপোনালোকে পানী আগবঢ়াওঁতে ভগৱান বিষ্ণুৰ মন্ত্ৰ আপোনালোকে জপ কৰিব ওম নমো ভাগৱতী বাসুদেৱৰ জপ কৰি আপোনালোকে সেইখিনি ক্ষেত্ৰত জল অৰ্পণ কৰিব ইয়াৰ লগে লগে দেৱী লক্ষ্মীৰ লগতে শ্ৰী হৰিৰ আপোনালোকে আশীৰ্বাদ বজাই ৰখা হয় বুলি বিশ্বাস কৰা হয় বন্ধুসকল ৰাতিপুৱা গা ধুই তামৰ পাত্ৰ এটাত পানী ভৰাই কিছু আপোনালোকে তাতে ফুল দিব আৰু দুটামান তুলসী পাত আপোনালোকে দি ৰাতিপুৱা সূৰ্যৰ আগত আগবঢ়া বুলি কৈছে সূৰ্য দেৱতাক জল অৰ্পণ কৰক বুলি কৈছে এনে কাম কৰিলে দেৱী লক্ষ্মী সন্তুষ্ট হয় আৰু সদায় আপোনালোকৰ সুস্থ আৰু বিশেষকৈ আপোনালোকে ফিট হৈ থাকে বুলি বিশ্বাস কৰা হয় আৰু সূৰ্য দেৱতাৰ আপোনালোকে আশীৰ্বাদ লাভ কৰিব বন্ধুসকল 3 নম্বৰ যি কাম হৈছে ৰাতিপুৱা ঘৰখন চাফা কৰাৰ পিছত মূল যিখন আপোনালোকৰ দৰজাৰ আছে মূল প্ৰৱেশদ্বাৰ আছে তাতে তাৰ সন্মুখতে আপোনালোকে ঘিউ চাকি এটা আপোনালোকে জ্বলাই দিব লাগে বুলি কৈছে বা সৰিয়হৰ তেলৰ চাকি এগছি আপোনালোকে জ্বলাবলৈ একেবাৰে নাপাহৰিব বন্ধুসকল এনে কৰিলে আপুনি প্ৰতিটো দুৰ্যোগৰ পৰা আপোনালোক মুক্ত হয় বুলি বিশ্বাস কৰা হয় ইয়াৰ লগতে আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হয় ইয়াৰ লগে লগে দেৱী লক্ষ্মীৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয় যিয়ে আপোনালোকৰ ঘৰখনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে কেৱল এয়াই নহয় আপোনালোকৰ এই ধৰণৰ চাকি বন্তি জ্বলালে ঘৰৰ বাস্তু দুখ আপোনালোকৰ দূৰ কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয় বন্ধুসকল দৈনিক পূজা কৰাৰ পিছত তিলক প্ৰয়োগ কৰিব বন্ধুসকল এই তিলকক শাস্ত্ৰত অতি শুভ বুলি গণ্য কৰা এই তিলক লগালে আপোনালোকে মনত শান্তি লাভ কৰিব বুলি বিশ্বাস কৰা হয় বন্ধুসকল দেৱী লক্ষ্মীও আপোনালোকৰ সন্তুষ্ট কৰে সেয়ে দৈনিক চন্দনৰ তিলক লগাব পাৰিলে অতি শুভ বুলি ধৰা হয় বাস্তু দুখৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিদিনে ৰাতিপুৱা গোটেই ঘৰখন নিমখীয়া পানীৰে বা নিমখ পানীৰে আপোনালোকে মচিব লাগে বুলি কৈছে বা আপোনালোকৰ প্ৰতিদিনে নোৱাৰিলৈ সপ্তাহৰ এটা দিনত আপোনালোকে এনে কৰিলে এটা শুভ ফল পাব বুলি বিশ্বাস কৰা হয় আৰু লক্ষ্মী দেৱীৰ আশীৰ্বাদ সদায় আপোনালোকৰ লগত থাকিব বুলি বিশ্বাস কৰা হয় বন্ধুসকল গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে নিশ্চয়কৈ গুৰুত্ব প্ৰদান কৰিব হিন্দু ধৰ্মত বন্ধুসকল ঘৰৰ নাৰীগৰাকীক লক্ষ্মী বুলিও গণ্য কৰা হয় বন্ধুসকল সেয়ে নাৰীৰ সুখ থকা ঘৰত বন্ধুসকল লক্ষ্মী বাস কৰে আৰু তেওঁলোকৰ ওপৰত আশীৰ্বাদৰ বৰষুণ হয় বুলি বিশ্বাস কৰা হয় একে সময়তে নাৰী অসুখী হৈ থকা ঘৰখনত দুখৰ থোপা বুলি কৈছে এগৰাকী মহিলাই কৰাৰ কামে পৰিয়ালটোত প্ৰভাৱ পেলায় বন্ধুসকল এনে কিছুমান প্ৰতিকাৰ কথা জ্যোতিষ আৰু বাস্তুশাস্ত্ৰত উল্লেখ কৰা হৈছে যাৰ দ্বাৰা ঘৰৰ সকলো সমস্যাৰ নাইকিয়া হয় দৰিদ্ৰতাৰ ধ্বংস হয় নেতিবাচক শক্তি নাইকিয়া হয় আৰু মাতৃ লক্ষ্মীও সুখী হৈ আশীৰ্বাদৰ বৰষুণ কৰে বুলি বিশ্বাস কৰা হয় কিন্তু এগৰাকী মহিলাই বাস্তুশাস্ত্ৰ মতে ৰাতি শুই উঠাৰ আগতে এগৰাকী মহিলাই কৰ্পূৰ জ্বলাই বন্ধুসকল
গোটেই ঘৰখনক দেখুৱাব লাগে আৰু এই প্ৰতিকাৰ কৰিলে ঋণাত্মক শক্তি ঘৰৰ পৰা আঁতৰি যায় আৰু ধনাত্মক শক্তি পৰিসঞ্চালন বাঢ়িবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে বন্ধুসকল পাৰিবাৰিক মতানৈক্যৰো অন্ত পৰে বুলি বিশ্বাস কৰা হয়। শোৱাৰ কোঠাত বন্ধুসকল এগছি আপোনালোকে চাকি বন্তি জ্বলাই দিলে স্বামী স্ত্ৰীৰ যি বৈবাহিক সম্পৰ্কত যি ধৰণৰ সমস্যা চলি থাকে সেই সমস্যাখিনি বা প্ৰব্লেমখিনি সলভ হয় বুলি বিশ্বাস কৰা হয় বা এটা কথাত ক'বলৈ গ'লে স্বামী স্ত্ৰীৰ বৈবাহিক সম্পৰ্কত মধুৰতা আনে। ৰাতিপুৱা শুই উঠাৰ আগতে এগৰাকী মহিলাই ঘৰৰ প্ৰৱেশদ্বাৰৰ সৰিয়হৰ তেলৰ এগছি চাকি আপোনালোকে জ্বলাই দিব লাগে আৰু এই প্ৰতিকাৰ কৰিলে ঘৰত সুখ আৰু সমৃদ্ধিৰ বৃদ্ধি পায় আৰু দেৱী লক্ষ্মীও সুখী হৈ থাকে। সাধাৰণতে মানুহে শুই উঠাৰ আগতে বন্ধুসকল বা খোৱাৰ পাছতে ঘৰৰ সকলো লাইট বন্ধ কৰি দিয়ে, কিন্তু মনত ৰাখিব ঘৰৰ দক্ষিণ পশ্চিম কোণটো সদায় আন্ধাৰ হ'ব নালাগে। সেই শুই উঠাৰ আগতে এগছি চাকি বন্তি জ্বলাবলৈ একেবাৰে পাহৰিব নালাগে। বন্ধুসকল যদি চাকি জ্বলোৱাৰ সম্ভৱ নহয় তেন্তে এই দিশত সৰু এটা বাল্ব আপোনালোকে স্থাপন কৰক বুলি কৈছে। এই দিশত পোহৰ থাকিলে পূৰ্বপুৰুষ সন্তুষ্ট হয় আৰু আপোনালোকৰ ঘৰত সুখ আৰু সমৃদ্ধি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। বন্ধুসকল গতিকে এইখিনি কৰিবলৈ একেবাৰে নাপাহৰিব আৰু বিশেষ কেইটামান কথাৰ প্ৰতি আপোনালোকে সদায় গুৰুত্ব দি চলিব। ঘৰৰ প্ৰত্যেকজন সদস্যই মা লক্ষ্মীৰ ফটো বা মূৰ্তি আপোনালোকে কোন দিশত ৰাখিব লাগে। গজলক্ষ্মীৰ মূৰ্তি বা ফটো বন্ধুসকল মন্দিৰৰ উত্তৰ পূব দিশত আপোনালোকৰ সোঁফালে আপোনালোকে ৰাখিব লাগে। বন্ধুসকল এই দিশবোৰত আপোনালোকৰ গজলক্ষ্মীৰ ফটোখন বা বিশেষকৈ মূৰ্তিটো স্থাপন কৰি পৰিয়ালৰ সদস্যসকলৰ ওপৰত দেৱী লক্ষ্মীৰ আশীৰ্বাদৰ বৰষুণ হয় বুলি বিশ্বাস কৰা হয় আৰু যথেষ্ট অগ্ৰগতি আপোনালোকৰ বৃদ্ধি পাব। ঘৰ চাফা কৰিবলৈ ব্যৱহাৰ কৰা ঝাৰুৰ বাস্তুশাস্ত্ৰত অতি গুৰুত্ব আছে। ঝাৰুত দেৱী লক্ষ্মী বাস কৰে বুলি বিশ্বাস কৰা হয়। বাস্তুশাস্ত্ৰতো উল্লেখ আছে যে বন্ধুসকল ঝাৰুক কেতিয়াও অপমান কৰিব নালাগে আৰু কেতিয়াও আপোনালোকে দান কৰিব নালাগে। যদি আপুনি ঝাৰুৰ ওপৰত ভৰি দিয়ে, কেনেবাকৈ যদি ভৰিখনো লাগে বা কাৰোবাক দান কৰে তেন্তে দেৱী লক্ষ্মীয়ে আপোনালোকৰ ওপৰত খং উঠিব পাৰে বা অসন্তুষ্ট হ'ব পাৰে, যাৰ বাবে আপুনি আৰ্থিক সমস্যাত পৰিব পাৰে। গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব। যদি ঝাৰুটো আপোনালোকৰ বেয়া হৈ গৈছে, ভাঙি চিঙি গৈছে, তেন্তে আপুনি ইয়াক সলনি কৰিব বিচাৰে তেন্তে শনিবাৰে নিজে নতুন ঝাৰু আপোনালোকে কিনিব লাগে। এই কাম বন্ধুসকল দেৱী লক্ষ্মীৰ সুখী হয় বুলি বিশ্বাস কৰা হয়। তুলসী উদ্ভিদ হিন্দু ধৰ্মত দেৱীৰ দৰে পূজা কৰা হয়। ভগৱান বিষ্ণুৰ অৱতাৰ ভগৱান শ্ৰীকৃষ্ণই তুলসীক পৃথিৱীলৈ আনিছিল বুলি বিশ্বাস কৰা হয়। বন্ধুসকল ভগৱান শ্ৰীকৃষ্ণই তুলসীৰ পাত নথকা খাদ্য গ্ৰহণ নকৰে। দেৱী লক্ষ্মী তুলসীত বাস কৰে বুলি বিশ্বাস কৰা হয়। বাস্তুমতে তুলসী গছ ঘৰৰ পূব দিশত ৰোপণ কৰিব লাগে। পূব দিশত ঠাই নাথাকিলে ঘৰৰ উত্তৰ দিশতো তুলসী গছ ৰোপণ কৰিব পাৰে। এনে কৰি বন্ধুসকল দেৱী লক্ষ্মী আপোনালোকক সন্তুষ্ট কৰিব পাৰিব আৰু সদায় আপোনালোকৰ ঘৰত বাস কৰিব বুলি কৈছে। বন্ধুসকল পদুম ফুল লক্ষ্মী দেৱীৰ ছবিত সদায় পদুম ফুলৰ ওপৰত বহি থকা নিশ্চয়কৈ দেখা যায়। আচলতে পদুম ফুল দেৱী লক্ষ্মীৰ বাবে অতি প্ৰিয়। বন্ধুসকল দেৱী লক্ষ্মীৰ পদুম ফুলত বাস কৰে। বাস্তু শাস্ত্ৰমতে যদি আপুনি এটা ফুলি থকা পদুম ফুল বন্ধুসকল ঘৰৰ মূল দুৱাৰত ৰাখে তেন্তে ই দেৱী লক্ষ্মীক ঘৰত নিমন্ত্ৰণ কৰাৰ এক উপায় বুলি কৈছে। কেৱল এয়াই নহয়, যদি আপুনি আপোনালোকৰ ফ্ৰেমত পদুম ফুল এটা ৰাখে বন্ধুসকল তেন্তে আপুনি কেতিয়াও ধনৰ অভাৱৰ সন্মুখীন নহ'ব। বন্ধুসকল হিন্দু ধৰ্মতো বন্ধুসকল পিপল গছক ঐশ্বৰিক বুলি গণ্য কৰা হয়। এই গছত বহুতো দেৱতা বাস কৰে। ইয়াৰ উপৰি এই গছত দেৱী লক্ষ্মীও বাস কৰে। দিনৰ ভাগত বন্ধুসকল এই গছত দেৱী লক্ষ্মী আৰু ৰাতিৰ বন্ধুসকল এই গছত দেৱী লক্ষ্মীৰ ভগ্নী আলক্ষী বাস কৰে বুলি কৈছে। বন্ধুসকল বিশ্বাস কৰা হয়, সেইবাবে বাস্তুশাস্ত্ৰত কোৱা হৈছে ৰাতি এই গছৰ তলৰ ওচৰলৈ যাব নালাগে। কেৱল এয়াই নহয়, ঘৰতো এই গছ আপোনালোকে ৰাখিব নালাগে। ইয়াক অতি অশুভ বুলি গণ্য কৰা হয়। ঘৰত যদি পিপল গছ আছে বা গজি উঠে তেন্তে সেইটো আঁতৰাই আন ঠাইত আপোনালোকে সঠিক পদ্ধতিৰে আপোনালোকে ৰোপণ কৰিব লাগে। যদি আপুনি দেৱী লক্ষ্মীক সন্তুষ্ট কৰিব বিচাৰে তেনেহ'লে এই ধৰণৰ কথাখিনি আপোনাৰ গুৰুত্ব দিব লাগিব আৰু নিজৰ ঘৰখনৰ সুখ সমৃদ্ধিৰ কাৰণে আপোনালোকে যিখিনি কাম কৰিব লাগে সেইখিনি কৰিব। খং ৰাগবোৰ পৰিহাৰ কৰিব। কাৰো ওপৰত অহং ভাৱ
বা আপোনালোকৰ সেই ধৰণৰ ভাৱখিনি আপোনালোকে পৰিহাৰ কৰিব ঘৰখনৰ মূল দুৱাৰ পৰিষ্কাৰ কৰি ৰাখিব ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব সদায় আপোনালোকে চেষ্টা কৰিব এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু অনুগ্ৰহ কৰি কমেন্ট বক্সত জয় মা লক্ষ্মী আপোনালোকে লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব পৰিয়াল বগলৈ আত্মীয় বগলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব জয় মা লক্ষ্মী